বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছি দিন নাথাকিব। কালিৰ দিনটোত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে গৌৰৱ গগৈক মুকলিভাৱে শুভেচ্ছা জ্ঞাপন কৰিছিল বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। ইয়াৰ পাছতেই তলুপাৰ লাগে ৰাজ্যৰ ৰাজনীতিত। বিধায়কগৰাকীৰ এই কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছি দিন নাথাকিব বুলি মৃণাল শইকীয়াক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মৃণাল শইকীয়াই প্ৰথমে প্ৰধানমন্ত্ৰীক অভিনন্দন নজনাই গৌৰৱ গগৈক অভিনন্দন জনাইছে আৰু তেওঁ হয়তো বিজেপিত বেছি দিন নাথাকিব। আমাৰ দললৈ যেনেকৈ কংগ্ৰেছী আহিছে বিজেপিৰো দুই এজন কংগ্ৰেছলৈ যাব। মৃণাল শইকীয়াক লৈ কালি নিশা হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই ভাষণৰ কিয়দাংশ আগবঢ়াইছো। মৃণাল শইকীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব, কাৰণ মোৰ সকলোৰেতো ব্যক্তিগত স্বাধীনতা। প্ৰথম অভিনন্দন কাক জনাব লাগিছিল? নৰেন্দ্ৰ মোদী। তাৰপিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক, নিজৰ সমষ্টিৰ MP। গতিকে তেওঁ নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই, কামাখ্যা প্ৰসাদ তাছাক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট এজনক অভিনন্দন জনাইছে। তাৰ পৰা মই যিটো পলিটিকেল ৰিডিং, মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব, তেনেকুৱা মোৰ এটা ধাৰণা হয়। এতিয়া সভাপতিয়ে সুধিব তেওঁক, কিন্তু মই ধাৰণা কৰোঁ। ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্ল বৰুৱাকে সমালোচনা কৰিলে। জয়ন্ত মল্ল বৰুৱাইতো নিজৰ সমষ্টিত 60,000 লিড লৈ ল'লে, 65,000 লিড লৈ ল'লে। কিমান লিড হৈ গ'লে? 60,000 লিড লৈ ল'লে। গতিকে 60,000 লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে আপুনি কি উত্তৰ দিব? সেইকাৰণে মই যিটো বুজি পাওঁ, যেনেকৈ আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে, দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব। আজি দিনটো আমাৰ কাম কি? আমি যদি সঁচা বিজেপি হয়, পুৰণা নতুন যিয়ে বিজেপি নহওক কিয়, আজি আমাৰ প্ৰথম কাম হ'ল মোদী ডাঙৰীয়াক অভিনন্দন দিয়া। যদি মোদী ডাঙৰীয়াক অভিনন্দন নিদি মই ৰাহুল গান্ধীক অভিনন্দন দিওঁ যে কিয় অভিনন্দন দিলোঁ আপুনি 98টা চিট পালে, কিয় অভিনন্দন দিলোঁ যে 11টা চিটত জিকাৰ কাৰণে CMক অভিনন্দন দিব নালাগে, 3টা চিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে। তাৰমানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকোঁ। সেইটো তেওঁ নিজৰ এটা সিদ্ধান্ত, তাতো বেয়া পাই ভাল পাই লাভ নাই। মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ। মৃণাল শইকীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব, কাৰণ মোৰ সকলোৰেতো ব্যক্তিগত স্বাধীনতা। প্ৰথম অভিনন্দন কাক জনাব লাগিছিল? নৰেন্দ্ৰ মোদী। তাৰপিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক, নিজৰ সমষ্টিৰ MP। গতিকে তেওঁ নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই, কামাখ্যা প্ৰসাদ তাছাক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট এজনক অভিনন্দন জনাইছে। তাৰ পৰা মই যিটো পলিটিকেল ৰিডিং, মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব, তেনেকুৱা মোৰ এটা ধাৰণা হয়। এতিয়া সভাপতিয়ে সুধিব তেওঁক, কিন্তু মই ধাৰণা কৰোঁ। ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্ল বৰুৱাকে সমালোচনা কৰিলে। জয়ন্ত মল্ল বৰুৱাইতো নিজৰ সমষ্টিত 60,000 লিড লৈ ল'লে, 65,000 লিড লৈ ল'লে। কিমান লিড হৈ গ'লে? 60,000 লিড লৈ ল'লে। গতিকে 60,000 লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে আপুনি কি উত্তৰ দিব? সেইকাৰণে মই যিটো বুজি পাওঁ, যেনেকৈ আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে, দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব। আজি দিনটো আমাৰ কাম কি? আমি যদি সঁচা বিজেপি হয়, পুৰণা নতুন যিয়ে বিজেপি নহওক কিয়, আজি আমাৰ প্ৰথম কাম হ'ল মোদী ডাঙৰীয়াক অভিনন্দন দিয়া। যদি মোদী ডাঙৰীয়াক অভিনন্দন নিদি মই ৰাহুল গান্ধীক অভিনন্দন দিওঁ যে কিয় অভিনন্দন দিলোঁ আপুনি 98টা চিট পালে, কিয় অভিনন্দন দিলোঁ যে 11টা চিটত জিকাৰ কাৰণে CMক অভিনন্দন দিব নালাগে, 3টা চিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে। তাৰমানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকোঁ। সেইটো তেওঁ নিজৰ এটা সিদ্ধান্ত, তাতো বেয়া পাই ভাল পাই লাভ নাই। মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ।